নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 7 ছেপ্টেম্বৰ। PM কিষাণৰ 18তম কিস্তি কেতিয়া হ'ব বেংক একাউণ্টত অৱশেষত কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা এখন নতুনকৈ নটিচ প্ৰদান কৰা হৈছে। লগতে PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ আহিলে। মিছন বসুন্ধৰা 3.0 জৰিয়তে আপুনি কি কাম কৰিব পাৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাটি বাৰীক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে ৰেচন কাৰ্ড নতুনকৈ আবেদন কৰিব পাৰিব আৰু নতুন ৰেচন কাৰ্ড আবেদন কৰাৰ সময়ত আপোনাৰ কি নথি পত্ৰ লাগিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মিছন বসুন্ধৰা 3.0 মাটিৰ নামজাৰি বতৰৰ বাবে আৰু চিন্তা নাই। মুখ্যমন্ত্ৰী দিলে এটা ভাল খবৰ। মাটি বাৰীক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মাটি বাৰীৰ কাম কাজক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। 2 অক্টোবৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা 3.0। বসুন্ধৰা 1.0 আৰু 2.0ৰ পিছত চৰকাৰ সাজু হৈছে 3.0ৰ বাবে। 2 অক্টোবৰৰ পৰা আপুনি কৰিব পাৰিব মিছন বসুন্ধৰা 3.0ৰ কাম কাজসমূহ। নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰা হ'ব মাটি বাৰী সম্পৰ্কীয় সকলো কাম কাজসমূহ। বসুন্ধৰা 3.0ত পুনৰীক্ষণ কৰা হ'ব পূৰ্বে বাতিল হোৱা বহু আবেদন পত্ৰ। নামজাৰি বাটোৱাৰা আদিৰ কাম সম্পূৰ্ণ অনলাইনযোগে আবেদন কৰিব লাগিব। অনলাইনত আবেদন কৰাৰ পিছতে নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰা হ'ব ভূমি সংক্ৰান্তীয় কাম কাজসমূহ। খাজনা লোৱাৰ সন্দৰ্ভত চৰকাৰে আনিছে এটা বৃহৎ সকাহ। অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিতে দিব পাৰিব খাজনা। এবছৰৰ বাবে এই প্ৰক্ৰিয়া অব্যাহত ৰখাৰ ক্ষেত্ৰত অনুমোদন কেবিনেটৰ। খাজনা দিয়াৰ সন্দৰ্ভত বহু লোক অসুবিধাত পৰিছে আৰু সেয়েহে খাজনা দিয়াক লৈ পুনৰ দুয়োটা ব্যৱস্থা বাহাল ৰাখিছে চৰকাৰে। খাজনা আদায়ৰ ক্ষেত্ৰত 30% কমিশ্যন লাভ কৰিব মৌজাদাৰসকলে। খাজনাৰ বাবে মাটিৰ গৰাকীয়ে নাম পঞ্জীয়ন কৰাটো বাধ্যতামূলক। অনলাইন পদ্ধতিৰে খাজনা সংগ্ৰহ কৰিব পাৰিব মৌজাদাৰসকলে। মাটি বাৰী কাম কাজক লৈ আহি গ'ল এটা ভাল খবৰ। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। দুৰ্গা পূজাৰ সময়তে লাভ কৰিব PM কিষাণৰ 18 নং কিস্তিৰ টকা। যিসকল ব্যক্তি PM কিষাণৰ 18 নম্বৰ কিস্তিৰ টকা পাব সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। লগতে কোনে PM কিষাণৰ টকা নাপাব কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ কৰিছে। PM কিষাণ সন্মান নিধিৰ 18 নং কিস্তিক লৈ শীঘ্ৰে আহিব এটা ভাল খবৰ। অক্টোবৰ মাহত 18 নং কিস্তিৰ ধন সোমাব পাৰে কৃষকৰ বেংক একাউণ্টত। ইতিমধ্যে কৃষকৰ একাউণ্টত সোমাইছে 17 নং কিস্তিৰ ধনৰাশি। যিসকল কৃষকে 17 নম্বৰ কিস্তিটো পোৱা নাই সেইসকল কৃষকে 18 নম্বৰ কিস্তিৰ লগতে লাভ কৰিব 4000কৈ টকা। কিন্তু কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম, নহ'লে আপুনি PM কিষাণৰ কিস্তিৰ ধনৰাশি নাপাব। হিতাধিকাৰী একাউণ্টত পোনপটীয়াকৈ সোমাব এই ধনৰাশি। ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপোনাৰ একাউণ্টটো আপডেট কৰা নাই তেনে ক্ষেত্ৰত কিন্তু আপুনি টকাটো নাপাব। যিসকল ব্যক্তিয়ে 17 নম্বৰ কিস্তিটো পোৱা নাই অতি শীঘ্ৰে সেইসকল ব্যক্তিয়ে আপডেট কৰক আপোনাৰ বেংক একাউণ্ট। আৰু এই ধন পাবলৈ আপুনি কৰিব লাগিব এটা বিশেষ কাম, অন্যথা আপুনি নাপাব কৃষক সন্মান নিধিৰ ধনৰাশি। আগন্তুক কিস্তিৰ ধন পাবলৈ KYC কৰাটো বাধ্যতামূলক। PM কিষাণৰ এপৰ জৰিয়তে কৰিব পাৰিব আপুনি KYC, অথবা অনলাইনতো কৰিব পাৰিব আপুনি KYCৰ কামসমূহ। CSC চেণ্টাৰত গৈও কৰিব পাৰিব আপুনি KYC সম্পূৰ্ণ কৰিবলৈ আহ্বান কৰিছে চৰকাৰে। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, সাজু কৰক নথি পত্ৰ। 15 ছেপ্টেম্বৰৰ পৰা 20 লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড। আকৌ অসমত নতুনকৈ চৰকাৰে প্ৰদান কৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ডক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ সিদ্ধান্ত। লগতে কি নথি পত্ৰ লাগিব এইবাৰৰ ৰেচন কাৰ্ড আবেদন কৰাৰ সময়তে। ৰেচন কাৰ্ড লাভ নকৰা লাখ লাখ লোকৰ বাবে আহি গ'ল এটা ভাল খবৰ। সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। নতুনকৈ 20 লাখ পৰিয়ালক দিয়া হ'ব ৰেচন কাৰ্ডৰ সুবিধা। 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া। জিলা ভিত্তিত বিতৰণ কৰা হ'ব এইসমূহ ৰেচন কাৰ্ড। ৰেচন কাৰ্ডৰ আবেদন কৰিবৰ বাবে বাধ্যতামূলক আপোনাৰ আধাৰ কাৰ্ড হ'ব আৰু আবেদনৰ সময়ত সংলগ্ন কৰিব লাগিব আধাৰ কাৰ্ড।
প্ৰপত্ৰ পূৰণৰ সময়ত আপোনাৰ আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড আদি গাঁঠি দিব লাগিব প্ৰপত্ৰসমূহ সকলোখিনি দিব লাগিব আৰু সকলো নথিপত্ৰ জমা কৰি আবেদন কৰাৰ পিছতে আপুনি লাভ কৰিব ৰেচন কাৰ্ড লাভ নকৰা লাখ লাখ লোকৰ বাবে এটা ভাল খবৰ আপুনি ৰেচন কাৰ্ড পোৱা নাই নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আহি আছে কিয়নো 15 ছেপ্টেম্বৰৰ পৰা চৰকাৰে আকৌ প্ৰদান কৰিব ৰেচন কাৰ্ড আৰু যিসকল ব্যক্তি ৰেচন কাৰ্ড আছে 15 তাৰিখৰ পৰা নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনি তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ বাবে যোগ্য নহয় কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মুকলি হৈছে আজিৰ দিনটোত লগতে কেইবাটাও ৰাজনৈতিক খবৰ এতিয়াৰ পৰা জানিব পাব হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ বাবে যোগ্য নহয় হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী নহয় আৰু এই কথা তেওঁ নিজেই কৈছে মই কোৱা নাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছে বুলি মন্তব্য কৰিছে ৰকিবুল হুছেইনে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হ'লে এনে কথা নকলে হয় পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰিছে সাংসদ ৰকিবুল হুছেইনে ডিলিমিটেশ্যন সন্দৰ্ভত মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা সাংসদগৰাকীৰ কোনো কাৰণতে ডিলিমিটেশ্যন যুক্তিপূৰ্ণ হ'ব নোৱাৰে সৰহসংখ্যক মানুহক অসুবিধাত পেলাইছে ডিলিমিটেশ্যনে আৰু যিবিলাকক লৈ ব্ৰিটিছ চিন্তা বিলাই আছিল তেওঁলোকৰ সহায় নহয় উজনি অসমত হিমন্ত বিশ্ব শৰ্মাক মানুহে বেয়া পায় নামনি অসমত ভাল পায় যিসকলে তেওঁৰ বন্ধু আজমলপন্থী লোকসকলে তেওঁক ভাল পায় আজমলক লগ পোৱাৰ পিছতে মুখ্যমন্ত্ৰী অধিক সক্ৰিয় হৈ যায় হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ বাবে যোগ্য নহয় তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সাংসদ পদ এৰিব নেকি ৰকিবুল হুছেইনে এতিয়া এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে আচলতে সাংসদ পদ ত্যাগ কৰিব নেকি ৰকিবুল হুছেইনে দিল্লী এৰি অসমলৈ ঘূৰি অহাৰ মন ৰকিবুল হুছেইনৰ পুনৰ বিধানসভা নিৰ্বাচন খেলাৰ মন মেলিছে ৰকিবুলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যুঁজিবলৈ ইচ্ছা প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনাৰে ৰকিবুল হুছেইনৰ এটা ডাঙৰ মন্তব্য বিজেপিৰ লোকসকলে মুখ্যমন্ত্ৰীক বেয়া পাবলৈ লৈছে হাৰিয়ানা নিৰ্বাচনৰ পাছত মুখ্যমন্ত্ৰীৰ গাদী লৰিব শুকুৰবাৰে ধুবুৰীত ৰকিবুল হুছেইনে কৰিলে এই বৃহৎ মন্তব্য সাংসদ পদ ত্যাগ কৰিব নেকি ৰকিবুল হুছেইনে এতিয়া এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে ইয়াৰ বিষয়ত জনতাই কি ক'ব দিল্লী এৰি অসমলৈ ঘূৰি অহাৰ মন মিলিছে নেকি ৰকিবুল হুছেইনৰ তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মছজিদৰ বিৰুদ্ধে ওলাই আহিল শ হিন্দুসকল মছজিদ নিৰ্মাণৰ বিৰোধিতাৰে ৰাজপথ কপালে শ হিন্দুৱে এটা মছজিদ ভাঙি পেলোৱাৰ দাবীত ব্যাপক প্ৰতিবাদ হিন্দুৰ ইছলাম ধৰ্মৰ বিৰুদ্ধে হিমালয়ত শ হিন্দুৰ গণবিক্ষোভ অবৈধ মছজিদ আখাৰে হিমালয়ত হিন্দু গোটৰ গণপ্ৰতিবাদ শিমলাত মুছলমানৰ বিৰুদ্ধে হিন্দু গোটৰ আন কেইটাও অভিযোগ উত্থাপিত কৰিছে হিমাচল প্ৰদেশলৈ বাহিৰৰ মানুহ আহি মছজিদ নিৰ্মাণ কৰিছে 1 ছেপ্টেম্বৰত মুছলমান লোকে মালিয়ানাত হিন্দু ব্যৱসায়িক আক্ৰমণৰ অভিযোগ উত্থাপিত হৈছে মছজিদ নিৰ্মাণৰ বিৰোধিতাৰে ৰাজপথ কপালে শ হিন্দুৱে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব থেংক ইউ ফৰ watching full video